So hey guys, কি খবৰ সকলোৰে ভাল বুলি আশা ৰাখিছো and welcome back to the YouTube channel Coaches Friend Vlogs. আজি মই জাৰ্নি কৰি আছো গুৱাহাটী জালুকবাৰীৰ পৰা বেলতলালৈকে AC গাড়ীবিলাকত যোনবিলাক চিটি বাছত আপোনালোকক জাৰ্নি দেখাইছো আজি। আৰু এই টাটাৰ মাৰ্কোপোলো বাছ কেইখন হ'ল CNG চালিত, মানে CNG হ'ল এটা গেছিয়াছ ফিউল যোনটো মাইলেজ বেছিকৈ দিয়ে আৰু কেজি হিচাপত পাৰ কেজি ধৰক 5 পৰা 7 কিলোমিটাৰ মাইলেজ দিয়ে। লগতে CNG এটা এডভান্টেজ আছে, CNG দামটো সস্তা হয় 74 रुपीस পাৰ কেজি। এতিয়া বাছত উঠি ললো আৰু এখন হ'ল AC বাছ, AC CNG বাছ আৰু এখন বেসিক্যালি ASTC। আৰু এতিয়া টাইম হৈছে আপোনাৰ 2টালে 10 মিনিট মান আছে। আছো মই এতিয়া আদাবাৰী পাইছো আৰু এখন যাব মালিগাঁও হৈ আপোনাৰ পল্টন বজাৰ গণেশগুৰি হৈ খানাপাৰালৈকে যাব। কি হয় আপোনালোকক জাৰ্নিটো মোৰ সৈতে এনজয় কৰক। ইয়েছ আৰু এয়া আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকক CNG চালিত চিটি বাছত জাৰ্নি দেখাই আছো আপোনালোকক। আৰু মই যাম দিছপুৰলৈকে। সো ফ্ৰেণ্ড পল্টন বজাৰলৈকে টিকেট প্ৰাইচ হ'ল 25 টকা। AC বাছত 25 টকা আৰু আপোনাৰ নন AC 20 টকা মান হয় আৰু AC বাছত 25 টকা। আপোনালোকে নতুন ব্ৰিজখন চাওক এবাৰ। আৰু এই অভাৰব্ৰিজখনৰ নাম হ'ল নীলাচল ব্ৰিজ, যোনখন মালিগাঁও অভাৰব্ৰিজ। খালি বাছখন ব্ৰিজৰ তলেদি যায় আৰু ব্ৰিজৰ তলত এতিয়া চাওক বিভিন্ন ধৰণৰ পোষ্টাৰ ৰখা আছে খুঁটাবিলাকত। চফৰা যেতিয়া পালোহি মালিগাঁও চাৰিআলি আৰু টাইম হৈছে এতিয়া 2টা। আৰু খালি এই মালিগাঁও অভাৰব্ৰিজৰ ওপৰেদি নাযায় বাছবিলাক, সদায় তলেদি যায়। তো সেইটো কাৰণে ব্ৰিজৰ ওপৰখন দেখাব নোৱাৰিলেও আপোনালোকক বেয়া নাপাব। তলৰখিনি যিখিনি আছে সেইখিনিকে দেখাই যাওঁ। আৰু এই মালিগাঁও অভাৰব্ৰিজখন হোৱাৰ পৰা বহুত টাইম বাচি গ'ল। আগতে বহুত ট্ৰেফিক জাম হৈছিলে এইখিনি জেগাত। খালি আপোনালোকে এটা কথা মন কৰিব, এইফালেদি বাওঁফালেদি গ'লেহে এই ব্ৰিজখনৰ ওপৰত উঠিব পাৰি, মানে মালিগাঁৱৰ পৰা পল্টন বজাৰ ছাইডে গ'লে। আৰু সেই আগত দেখিছে তাত তিনিআলি এটা আছে, তাৰ পৰা যোনটো লেফ্ট ছাইডে যাব সেইফালে নৰ্থ গুৱাহাটী যোৱা ফ্লাইঅভাৰখন বনি আছে। বাকী এতিয়া আমি যাম ইয়াৰ পৰা ৰাইট ছাইডে আৰু যোনটো যায় পল্টন বজাৰ ছাইডে। আৰু এই ৰঙা বাছখন হ'ল CNG বাছ আৰু যোনখন সেউজীয়া বাছ সেইখন হ'ল ইলেক্ট্ৰিক বাছ। নতুনকৈ 200খন বাছ সংযোজন কৰা হৈছিল গুৱাহাটী ইলেক্ট্ৰিক বাছ 0 ইমিশ্যনৰ। আৰু বাওঁফালে আপোনালোকে দেখিব পাইছে এক্সটেণ্ডেড কৰিডৰ। আৰু এনেকৈ আমি আহি পালোহি দীঘলী পুখুৰী। এয়া দীঘলী পুখুৰী হৈ বাছখন গৈছে। এটা চাইডে আছিলে, দুইটা চাইডে আৰু বেলেগ বেলেগ ঠাইৰ পৰা পল্টন বজাৰ এইখিনি জেগালৈ বহুত ব্যৱসায়ী আহে পাচলিৰ বজাৰ দিবলৈ। চবে যেতিয়া পল্টন বজাৰ ব্ৰিজখন বনাইছে কাৰণে, সিখন ব্ৰিজ বনাইছে কাৰণে এখন ব্ৰিজে যাবলগীয়া হৈছে। সব আগত যাব লাগে।
3টা বাজিবলৈ 10 মিনিট আছে অলমষ্ট 1 ঘণ্টা লাগিলে ইয়াত গংগাঘৰ পোৱালৈকে আৰু আজি দিনৰ টাইমত ট্ৰেফিক জামটো ইমান নাথাকে বাৰু পাইছোঁ নহ'লে 2 ঘণ্টামান লাগি দিয়ে টেম্পাৰেচাৰ মজা 28 ডিগ্ৰী চেলচিয়াছ এইকেইদিন পূৰা বৰষুণ দেখাই আছে আৰু এই বস্তুটো ভাল পাই কৰি আছে আৰু এনেকৈ চিটিৰ মাজে মাজে আহি এতিয়া দিছপুৰ পালোহি আৰু অকণমান আপোনালোকে কেবিন ৰাইডটো চাই লওক কাৰণ মই অথনি দেখাব পৰা নাছিলোঁ গাইজ আজি এখনে আছিলে আমাৰ বাছখন যোনখন ACC আণ্ডাৰৰ বাছখন আৰু আশা কৰিছোঁ আপোনালোকে জাৰ্ণি চাই ভাল পালে এতিয়া মই নামিছোঁ দিছপুৰত আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ফেচবুকত ফ'ল' কৰিব নাপায় ধন্যবাদ জয় আৰু এয়া হ'ল গুৱাহাটীৰ পৰিৱেশ